নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মই আজি ধুবুৰী ডিস্ট্ৰিক্টত হৈ যোৱা সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখন লৈছোঁ ডিস্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024 সাবজেক্ট জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 টাইম 3 আৱাৰ্ছ ফুল মাৰ্কস 90 সেকশন এ ক শাখা শুদ্ধ উত্তৰ বাছি উলিওৱা তা আহকচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ধুবুৰী ডিস্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ওৱান মূল্যাংকৰ প্ৰশ্নসমূহ আহিছিলে প্ৰথমতে চাই লওঁ কোৱেশ্চন নম্বৰ 1 ইয়াত দিয়া হৈছে যদি কে এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদকবোৰৰ সমষ্টি হ'ব অপচন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এবাৰ আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো লৈছোঁ ইয়াত দিয়া হৈছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি এবাৰ আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো লৈছোঁ ইয়াত দিয়া হৈছে যদি স্মল n এটা স্বাভাৱিক সংখ্যা আৰু n স্কয়াৰ, n + 1 হোল স্কয়াৰৰ মাজত 22টা স্বাভাৱিক সংখ্যা থাকে তেন্তে স্মল n ৰ মান হ'ব অপচন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰ হ'ব অপচন এ এবাৰ আমি 4 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে যদি -3 টু দি পাৱাৰ m + 1 ইনটু -3 টু দি পাৱাৰ 5 ইকুৱেল -3 টু দি পাৱাৰ 7 তেন্তে স্মল m ৰ মান হ'ব অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এবাৰ আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ ইয়াত কি দিয়া হৈছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি 0 আৰু এটা শূন্য 5 হলে দ্বিঘাত বহুপদটো হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে যদি px = s² - x - 1 ৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে 1/α + 1/β ৰ মান হল অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এবাৰ আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে যদি 2s² - 3x - k দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ পূৰণফল -5/2 হয় তেন্তে k ৰ মান হ'ব ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এবাৰ আমি নেক্সট 8 নম্বৰ কোৱেশ্চনটো লৈছোঁ ইয়াত দিয়া হৈছে যদি lx + 2y - 9 = 0 আৰু 3x + my - 18 = 0 সমীকৰণ দুডালে বুজোৱা ৰেখা দুডাল সমান্তৰাল হয় য'ত l, m অখণ্ড সংখ্যা তেন্তে ইয়াৰ সঠিক উত্তৰটো এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি এবাৰ আমি 9 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে পিৰ কি মানৰ বাবে 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0 সমীকৰণটোৰ অদ্বিতীয় সমীকৰণ আছে অৰ্থাৎ ইয়াত হ'ব লাগে অদ্বিতীয় সমাধান আছে তে যি কি নহওক ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন এ এইবাৰ আমি 10 নম্বৰ কোৱেশ্চনটো লৈছোঁ তলৰ কোন সমীকৰণযোৰ অসংগত ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এইবাৰ আমি 11 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ x - 2 হোল স্কয়াৰ = 0 দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপকটো হল ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি এইবাৰ আমি নেক্সট 12 নম্বৰ কোৱেশ্চনটো লৈছোঁ ইয়াত দিয়া হৈছে তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয় ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এইবাৰ আমি 13 নম্বৰ কোৱেশ্চনটো লৈছোঁ ইয়াত দিয়া হৈছে 3s² - 6x + 2 = 0 সমীকৰণৰ ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰ হ'ব অপশন সি এইবাৰ আমি 14 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে √2, √8, √18, √32 ... এপিটোৰ পৰৱৰ্তী পদটো হল ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এতিয়া আমি 15 নম্বৰ কোৱেশ্চনটো লৈছোঁ যদি x - 1, x + 1, 2x + 3 এপিত থাকে তেন্তে x ৰ মান হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন এ এবাৰ আমি নেক্সট 16 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে -3, -1/2 ... এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো হল ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এইবাৰ আমি 17 নম্বৰ কোৱেশ্চনটো লৈছোঁ ইয়াত দিয়া হৈছে যদি 18, x, y, -3 এপিত থাকে তেন্তে x + y = what ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি এবাৰ আমি নেক্সট 18 নম্বৰ কোৱেশ্চনটো লৈছোঁ ইয়াত দিয়া হৈছে যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ EDF তেন্তে তলৰ কোনটো সত্য ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি
এইবাৰ আমি 19 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে ত্ৰিভুজ ABC AB = 3 cm, BC = 2 cm, CA = 2.5 cm যদি ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR আৰু QR = 4 cm হয় তেন্তে ত্রিভুজ PQR ৰ পৰিসীমা হ'ব ইয়াত ABCD অপচন দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এবাৰ আমি 20 নম্বৰ কোৱেশ্চনটো লৈছো 20 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে যদি দুটা ত্রিভুজ DEF আৰু PQR ৰ এংগল D = এংগল Q, এংগল R = এংগল E তেন্তে তলৰ কোণটো অশুদ্ধ ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি এইবাৰ আমি নেক্সট 21 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছো ইয়াত দিয়া হৈছে যদি ত্রিভুজ ABC similar to ত্রিভুজ DEF যাতে 2AB = DE আৰু BC = 12 cm তেন্তে EF = what অৰ্থাৎ ইয়াত ABCD উত্তৰ দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি হল ইয়াৰ সঠিক উত্তৰ তে এইবাৰ আমি 22 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে y অক্ষৰ পৰা -6,8 বিন্দুটোৰ দূৰত্ব হল যেটো y অক্ষৰ পৰা কৈছে হেগনে ইয়াৰ সঠিক উত্তৰটো হল অপচন সি এইবাৰ আমি 23 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি 4,k আৰু 1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হয় তেন্তে k এর মান হ'ব ইয়াত অপচন ABCD দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ এইবাৰ আমি 24 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি 2,3, 4,k আৰু 6,-3 বিন্দু তিনিটা এক ৰেখীয় হয় তেন্তে k এর মান হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এবাৰ আমি 25 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে cos 48 ডিগ্ৰী - sin 42 ডিগ্ৰীৰ মান হল ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি এইবাৰ আমি 26 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে sec a + tan a * 1 - sin a = what ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এইবাৰ আমি 27 নম্বৰ লৈছো ইয়াত দিয়া হৈছে যদি tan a = cot b হয় তেন্তে a + b ৰ মান হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এইবাৰ আমি 28 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি sin a + cos a = √2 হয় তেন্তে tan a + cot a = what অৰ্থাৎ ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি এইবাৰ আমি নেক্সট 29 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা বৃত্তৰ কিমানবৰ সমান্তৰাল স্পৰ্শক থাকিব পাৰে ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন বি এইবাৰ আমি 30 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে 5 cm আৰু 3 cm ব্যাসাৰ্ধৰ দুটা ঐককেন্দ্ৰিক বৃত্ত অকা হল ডাঙৰ বৃত্তৰ এডাল জেআই সৰু বৃত্তক স্পৰ্শ কৰিলে জেডালৰ দৈৰ্ঘ্য হ'ব ইয়াত অপচন ABCD দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি এইবাৰ আমি নেক্সট 31 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি 3 cm ব্যাসাৰ্ধৰ বৃত্ত এটাত টনা স্পৰ্শক দুডাল 60 ডিগ্ৰী কোণত হালি থাকে তেন্তে প্ৰতিডাল স্পৰ্শকৰ দৈৰ্ঘ্য হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব অপচন এ এইবাৰ আমি 32 নম্বৰ কোৱেশ্চনটো লৈছো যদি দুটা বৃত্তৰ কালিৰ অনুপাত 4:9 হয় তেন্তে বৃত্ত দুটাৰ পৰিধিৰ অনুপাত হ'ব ইয়াত অপচন ABCD দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপচন ডি এইবাৰ আমি নেক্সট 33 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ কালি হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি এইবাৰ আমি নেক্সট 34 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি 6,7,a, 8, b, 14 ৰ মাধ্য 9 হয় তেন্তে ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি এইবাৰ আমি 35 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য হল ইয়াৰ সঠিক উত্তৰ হ'ব অপচন ডি এইবাৰ আমি 36 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হল ইয়াত সঠিক উত্তৰ হ'ব অপচন এ এইবাৰ 37 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে প্ৰত্যেকৰ আয়তন 64 cm কি বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল চৌপটৰ পৃষ্ঠকালি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব অপচন ডি এবাৰ আমি নেক্সট 38 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে এটা ঘনকৰ পৃষ্ঠকালি 600 cm² ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য হল ইয়াৰ সঠিক উত্তৰ হ'ব অপচন সি এবাৰ আমি 39 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়ি আছো ইয়াত দিয়া হৈছে যদি 1,2,3
4, 5, 6, 7, 8 আৰু 9 অংক কেইটাৰ পৰা এটা অংক যাদৃচ্ছিকভাৱে বাছি লোৱা হয় তেন্তে অংকটো অযুগ্ম হোৱাৰ সম্ভাৱিতা হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব অপচন এ এবাৰ 40 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে এটা লুডুগুটি এবাৰ মাৰিলে পোৱাৰ সম্ভাৱিতা অৰ্থাৎ ইয়াত অলপ অসমীয়া টাৰ্মটো ভুল আছে ইংৰাজীটো দেখিলে ইয়াত গম পোৱা যাব ভালকে What is the probability of getting a number 7 in a single throw of a die? অর্থাৎ 7 পোৱাৰ সম্ভাৱিতা লাগে অৰ্থাৎ লুডুগুটি এবাৰ মাৰি পঠিয়ালে 7 উঠাটো অসম্ভৱ সেইকাৰণে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এবাৰ আমি নেক্সট 41 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে নিশ্চয়োক্তি এ 5,7, 9, 11 ... এপিটৰ 20টা পদৰ যোগফল 480 আৰু যুক্তি আর প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কয়াৰ ইয়াত কৈছে শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি এবাৰ আমি নেক্সট 42 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে নিশ্চয়োক্তি এ যদি p k,5 আৰু q 4,3 বিন্দু দুটা ও 2,3 কেন্দ্ৰযুক্ত বৃত্তৰ ওপৰত থাকে তেন্তে k এর মান 2 আৰু যুক্তি r বৃত্তৰ কেন্দ্ৰই বৃত্তটোৰ প্ৰতিটো জ্যাৰ মধ্যবিন্দু শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি এবাৰ আমি নেক্সট 43 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু ইয়াৰ সঠিক উত্তৰবোৰ ইয়াত দিয়া হৈছে এ বি সি ডি অপশন দিয়া হৈছে তে যিকি নহওক ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এবাৰ আমি নেক্সট 44 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে তলৰ তালিকাখন মিলোৱা আৰু ইয়াৰ পৰা তালিকাখন মিলালে দেখা যাব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি এবাৰ আমি নেক্সট অৰ্থাৎ 45 নম্বৰ কোৱেশ্চনটো লৈছো তলৰ কোনবোৰ মান ঊৰ্ধ্বক্ৰমত আছে অর্থাৎ ত্রিকোণমিতিক তালিকাৰ পৰা দেখিলে আমি ইয়াত অপশন বি টো ইয়াৰ শুদ্ধ উত্তৰ পাম তো যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি এই ভিডিওটোৰ জৰিয়তে অনৰ পৰা 45 নম্বৰ কোৱেশ্চন লৈ অৰ্থাৎ 45টা প্ৰশ্নৰ উত্তৰ যথাসাধ্য দিয়াৰ আমি প্ৰচেষ্টা কৰিলো ইয়াৰ মাজত মোৰ অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে আমি পৰৱৰ্তী ভিডিওত হেবোৰ শুধৰণি কৰাৰ চেষ্টা কৰিম তো যিকি নহওক আমাৰ ধুবুৰী ডিস্ট্ৰিক্টত আৰু অন্যান্য প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ আছিল চাই ল'ব পাৰে তো যিকি নহওক এইখিনি আছিল আমাৰ ধুবুৰী ডিস্ট্ৰিক্টত হৈ যোৱা গণিতৰ প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ তো আজিলৈ তেনেহলে ইয়াতে এৰিছো পুনৰ নতুন ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ